অসমীয়া থলুৱা এখন মাছৰ তৰকাৰী প্ৰস্তুত কৰিলোঁ। মাছটো দেখিয়ে নিশ্চয় গম পাইছে কান্ধুলি মাছ। বহুতে কান্ধুলি মাছ কাঁইট থাকে কাৰণে খাবলৈ অসুবিধা পায়, কিন্তু সোৱাদ কিন্তু অতুলনীয়। আজি কান্ধুলি মাছৰ তৰকাৰী বনাম মই কচু আৰু ঔটেঙা দি, আৰু লগতেতো ধনিয়া লাগিবই। ধনিয়া পাত এমুঠিও লৈ ল'লোঁ আৰু এটা ভোট জলকীয়া। এতিয়া মই কচু আৰু ঔটেঙাখিনি প্ৰেছাৰ কুকাৰত দি সোনকালে সিজাই ল'ম। আৰু ইয়াতে মই দি দিলোঁ অলপ পানী, যাতে সিজিবলৈ সুবিধা হয়। সেই অনুযায়ীহে পানী দিছোঁ। তৰকাৰীখনত পিছত যেতিয়া পানীৰ প্ৰয়োজন হ'ব তেতিয়া দিম, কিন্তু এতিয়া এইখিনি পানীয়ে দিলোঁ আৰু নিমখ অকণমান দি কুকাৰত সিজাবলৈ দিলোঁ। আৰু আনহাতে মাছখিনি নিমখ আৰু হালধি সানি মই ভাজিবলৈ এতিয়া প্ৰস্তুত কৰি ল'লোঁ। মাছটো গোটাই গোটায়ে লৈছোঁ, আৰু এটা দুই এটা মাছ বাৰু মই কাটি লৈছোঁ মাজেদি। আৰু কেৰাহীটোও যথেষ্ট ডাঙৰ যদিও মাছটোও যথেষ্ট ডাঙৰ, গতিকে ভাজিবলৈ অকণ অসুবিধা হৈছে। গতিকে মই প্ৰথমে এটা এটাকৈ মাছ দি পেলাই মই ভাজিলোঁ। আৰু অকণমান ফিচাটো অকণ বেকা হৈ গৈছে, হওক আৰু উপায়ো নাই। মাছটো খুব ধুনীয়াকৈ মচমচীয়াকৈ ভজা হৈ গ'ল। আৰু আনহাতে কুকাৰটো যেতিয়া খুলিলোঁ, কচু আৰু ঔটেঙাখিনি খুব ধুনীয়াকৈ সিজি গ'ল। এতিয়া সেইখিনি ছাইড কৰি থৈছোঁ, আৰু এতিয়া মাছখিনি মই সম্পূৰ্ণকৈ ভাজি ল'লোঁ। আৰু মাছ ভজাৰ পাছত যে যিখিনি তেল থাকিলে, সেই তেলতে মই পাঁচফোৰণ কেইটামান দি দিলোঁ। বেছি মছলাৰ প্ৰয়োজন নাই অসমীয়া খাদ্যত। পাঁচফোৰণখিনিতেই মই এতিয়া কচু দি দিলোঁ। গোটেই কচুখিনি মই খুব ধুনীয়াকৈ অকণমান ভাজি লৈ নিমখ আৰু হালধি দি দিলোঁ। আৰু দিয়াৰ পাছতে এইখিনি ভাজি লওঁ, আৰু ধুনীয়াকৈ যাতে কচুখিনিৰ ভিতৰত নিমখ আৰু হালধিৰ সোৱাদখিনি গুচি যায়। আৰু এতিয়া তেলখিনিও কেৰাহীৰ পৰা নাইকিয়াই হৈ গ'ল, কাৰণ কচুখিনিয়ে তেলখিনি শুহি পেলালে। আৰু এতিয়া এই যে ঔটেঙাখিনি সিজাই থৈছিলোঁ সেইখিনি মোহাৰি দিছোঁ। এনেও এতিয়া বুঢ়া ঔটেঙা, তথাপিও মোহাৰি দিলে তাৰ টেঙাখিনি পানীলৈ আহি যাব যে, সেইকাৰণে সুন্দৰকৈ মোহাৰি দিলোঁ আৰু ভাজি থোৱা কচুখিনি দি দিলোঁ। অৱশ্যে এইখিনি পানীতে তৰকাৰীখন নহ'ব, আৰু অলপ পানী দিব লাগিব। গতিকে মই গৰম কৰি থোৱা পানী অলপ দি দিলোঁ, আৰু তৰকাৰীখন উতলিবলৈ ধৰিলে। আৰু এতিয়া মই তাতে ভোট জলকীয়াটো দুফালকৈ দি দিলোঁ আৰু ঢাকোনখন লগাই দিলোঁ। এতিয়া খুব সুন্দৰভাৱে দেখিছেনে, ইমান ধুনীয়াকৈ তৰকাৰীখন পকপককৈ উতলি আহিছে। আৰু এতিয়া মাছ দিয়াৰ সময় আহি গ'ল। মই এতিয়া মাছ দি দিলোঁ, আৰু মাছ দিয়াৰ পাছতে মাছখিনি সিজিবলৈ তৰকাৰীখন উতলিবলৈ দিলোঁ। আৰু তাতে ধনিয়া পাতখিনি যে থৈছিলোঁ মোহাৰি পেলাই দি দিলোঁ। মোহাৰি দিলে ধনিয়াৰ গোন্ধটো খুবেই ধুনীয়া লাগে। আৰু সেইকাৰণে এতিয়া মোৰ তৰকাৰীখন খুব ধুনীয়াকৈ বকবককৈ উতলি আছে, আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। আৰু খাবলৈ দেখিয়েই গম পায় যথেষ্ট সোৱাদ ভৰা হৈছে। আৰু চাওকচোন ইমান ধুনীয়াকৈ বকবককৈ উতলিছে। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ, আৰু এতিয়া পৰিৱেশনৰ সময় আহি গ'ল। আৰু সাধাৰণভাৱে আজি ভাতসাজ প্ৰস্তুত কৰিলোঁ এবিধ থলুৱা মাছৰ তৰকাৰীৰে। যথেষ্ট সোৱাদ লগা তৰকাৰীখন দেখিলেই গম পায়। আৰু আপোনালোকেও নিশ্চয় কান্ধুলি মাছ খাই ভাল পায়, আৰু কাঁইট হ'লেও যথেষ্ট ভাল লাগে খাই। আৰু মচমচীয়াকৈ ভাজি পেলাই তৰকাৰী নবনাই খালেও কিন্তু যথেষ্টই ভাল লাগে। আজি মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে নিশ্চয় ভাল পালে, আৰু কমেণ্ট কৰি জনাব। আৰু যিসকলে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেললৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আহিব। আৰু কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, তেতিয়া আপোনালোকৰ লগৰ বন্ধুসকলেও এই ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ পাই থাকিব। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম।